দৈৰ্ঘ ডকাইত আফজাল হুছেইন বৰভূঞা যাৰ এগেইনষ্টত মোৰ দেন 7 কেছেছ ৰেজিষ্টাৰ্ড হৈছে ডকাইটি কেছেছ তেওঁক সেই ডকাইতজনক বিচাৰি পিনে পুলিচ টিমটো কাছাৰৰ পৰা আহিছিলে আৰু তেওঁক পিছে হতে আৰু যোৱাকালিও এটা কিবা ডকাইটিৰ ঘটনা হৈছিলে আৰু কাছাৰ পুলিচ টিমৰ খবৰ থকা মতে সেই এটা গাড়ী তেওঁ স্নাচ কৰি আনিছিলে সেই গাড়ীখনতে তেওঁ ঘূৰি ফুৰি আছে হাইলাকান্দিত বুলি খবৰ পাইছিলে তেওঁলোকে আহি যেতিয়া হাইলাকান্দিত আহি পালে পুলিচ টিমটো সেই আফজাল বৰভূঞা যোনজন ডকাই তাক হাইলাকান্দি টাউনতে পোৱা গ'ল আৰু গাড়ীখন টাউনত যিহেতু ট্ৰাফিক আছিলে সেই গাড়ীখন ৰখিলে গাড়ীখন এখন চেণ্ট্ৰো আছিলে যোনটো পিছত দেখা গ'ল যে চেণ্ট্ৰখন এই ডকাইতজনৰে হয় আৰু সেই গাড়ীখন ৰখোৱাৰ পিছত পুলিচ টিম ওলাই আহে পুলিচ টিম ওলাই আহি পিনে তাক সাৰেণ্ডাৰ কৰিবলৈ কয় নামিবলৈ কয় আৰু প্ৰথমতে হেড কনষ্টেবল এজনে তেওঁ আৰ্মছটো দেখাই পিনে তেওঁক সাৰেণ্ডাৰ কৰিব কয় কিন্তু গাড়ীখনৰ খিৰিকীয়েদি সেই আৰ্মছটো তেওঁ স্নেচ কৰি পিষ্টলটো কাট কৰি পিনে গুলিয়াব ল'লে কিন্তু ফৰ্চুনেটলি ফায়াৰিং নহ'লে আৰু তাৰপিছত লগে লগে IC মালোগ্ৰাম তেওঁ আহি পিনে তেওঁক আকৌ সাৰেণ্ডাৰ কৰিবলৈ কয় কিন্তু তেতিয়া দেখা যায় যে সেই ডকাইতজন আফজাল হুছেইন বৰভূঞা তেখেতে আকৌ এবাৰ গুলি কৰিবলৈ চেষ্টা কৰে আৰু তেতিয়াই IC মালোগ্ৰামে সেলফ ডিফেন্সত এটা গুলি মাৰিবলৈ বাধ্য হয় যোনটো গুলি তেওঁৰ ডিঙিত লাগে আৰু লগে লগে ইমিডিয়েটলি আসামীজনক হস্পিটেল লোৱা যায় হস্পিটেলত তেওঁক ট্ৰিটমেণ্ট কৰিবলৈ আৰম্ভ কৰে ডক্টৰে কিন্তু ট্ৰিটমেণ্টৰ সময়তে তেওঁ আনফৰ্চুনেটলি ঢুকালে আৰু এতিয়া তাৰ লগত এই আসামীজনৰ লগত আৰু এজন আমি আসামী পাইছোঁ তেওঁৰ নাম হৈছে ইৰাবালী লস্কৰ আনাদাৰ ডকাইট and he has been arrested তেওঁ কাষ্টডিত আছে আৰু আফটাৰ সাৰ্চ অফ দ্য ভেহিকল চেণ্ট্ৰৰ গাড়ীখন আমি সিজ কৰিছোঁ সেই গাড়ীখন সাৰ্চ কৰাৰ পিছতে এই গাড়ীখনৰ পৰা এটা আমি পিষ্টল উদ্ধাৰ কৰিছোঁ .32 পিষ্টল উইথ 5 rounds of ammunition আৰু এতিয়া যিমানখিনি আমাৰ লফুলি আমাৰ FIR কেছ ৰেজিষ্টাৰ কৰা ইনভেষ্টিগেশ্যন কৰা গোটেইখিনি কাম এতিয়া চলি আছে আফজাল হুছেইন বৰভূঞা ইলিয়াছ লাল তেওঁ ঘৰ হ'ল উদাৰবন আৰু তেওঁৰ পিতৃৰ নাম হ'ল আলাউদ্দিন বৰভূঞা বহুদিন ধৰি তেওঁ এটা সন্ত্ৰাসৰ সৃষ্টি কৰি আছিলে আৰু বহুকেইটা কেছ তেওঁৰ বিৰুদ্ধে ৰুজু হৈ আছে আমি এতিয়ালৈকে যিখিনি আমি পাইছোঁ সেই তথ্য মতে 8টাকৈ কেছ উদাৰবন আৰু সদৰ থানাত শিলচৰ সদৰ থানাত ৰুজু হৈ আছে গোটেইকেইটা কেছে হ'ল কিডনেপিং ৰেনচাম আৰু গাড়ী তেওঁ কিডনেপ কৰি লৈ যায় গাড়ী যি চুৰি ঘটনা সেইবিলাকৰ সৈতে তেওঁ জড়িত হৈ আছে আৰু দীৰ্ঘদিন ধৰি তেওঁ এই সন্ত্ৰাস বিভিন্ন অঞ্চলত চলাই আছিলে আৰু নেশ্যনেল হাইৱে যেনেকৈ মহাসড়কত তেওঁ বাইকত যায় বাইকত গৈ কিছুমান মহিলা বা পুৰুষ যেতিয়া থাকে তেওঁলোকৰ ডিঙিত চুৰি লগাই তেওঁ পইচা কাঢ়ি লৈ যায় এনেকুৱা ধৰণৰ ঘটনা তেওঁ সংঘটিত কৰি আছিলে সন্ত্ৰাসৰ সৃষ্টি কৰি আছিলে যোৱা বছৰো তেওঁ শিলচৰ নগৰৰ মাজমজিয়াত এগৰাকী কনষ্টেবল যিজনৰ লগত আজি তেওঁৰ এই ঘটনাটো সংঘটিত হৈছে তেওঁৰ নাম হ'ল হেড কনষ্টেবল আনোৱাৰ হুছেইন বৰভূঞা তেওঁ চুৰিকাঘাত কৰিছিলে যোৱা বছৰ আৰু যোৱা বছৰ চুৰিকাঘাত কৰাৰ পাছত তেওঁ পুলিচৰ গুলীত আঘাতপ্ৰাপ্ত হৈ তেওঁ মেডিকেলত ট্ৰিটমেণ্ট কৰি আছিলে ট্ৰিটমেণ্ট কৰাৰ পিছত তেতিয়া তেওঁ ভাল হোৱাৰ পিছতো তেওঁ মানে গতিমতি কোনো সলনি নহ'ল তেওঁ একেৰাহে তেওঁৰ যিটো অপৰাধ জগত যিটো চলাই আছিলে সেইটো চলাই গৈছে তেওঁ জিলাৰ যি এটা গাড়ী চুৰিৰ যিটো ৰেকেট আছে তাৰ সৈতে জড়িত হৈ আছে আন্তঃৰাজ্যিক গাড়ী চুৰিৰ এটা চক্ৰৰ সৈতে জড়িত হৈ আছে আৰু তেওঁ তাৰ লগতে আমি এতিয়া গম পোৱা মতে তেওঁ এটা আন্তঃৰাষ্ট্ৰীয় গাড়ী চক্ৰৰ সৈতেও তেওঁ জড়িত হৈ আছে আৰু তেওঁ বিভিন্ন সময়ত এই সন্ত্ৰাস কাৰ্য চলাই আহিছে সাধাৰণ লোকক হাৰাশাস্তি কৰি আহিছে আৰু আমি দেখা গৈছে যে আমি অনুসন্ধান কালত দেখা গৈছে যে তেওঁ এই যিটো তেওঁ এটা মডাৰ্ছ অপাৰেণ্ডি আছে সেই কৰি তেওঁ আমাৰ শিলচৰ বা উদাৰবন এইবিলাক ঘটনাত যেতিয়া ডকাইতি ঘটনা সংঘটিত কৰে তাৰ পাছত তেওঁ চুবুৰীয়া জিলাত তেওঁ আহিবলৈ আশ্ৰয় লৈ থাকে আৰু সেই মৰ্মে আমি আমাৰ অভিযান আজি আৰম্ভ কৰিছিলোঁ আৰু আপোনালোকে জানিব যে যোৱাকালিও এটা ঘটনা তেওঁ সংঘটিত কৰিছে যোৱাকালি তেওঁ লক্ষীপুৰ অঞ্চলৰ পৰা দুজন ব্যক্তিক এটা পেট্ৰল পাম্পৰ পৰা দুজন ব্যক্তিক তেওঁ অপহৰণ কৰি আনিছে অপহৰণ কৰি আনি সোণাই ৰোডত আৰু সোণাই আৰু আইজল ৰোডত এগৰাকী মিজু মানুহৰ পৰা গাড়ী কাঢ়ি লৈ গৈছে আৰু আমি গম পোৱা মতে সেই গাড়ীখন লৈ তেওঁ ইয়াত মুভমেণ্ট কৰি আছিলে আৰু সেই খবৰ লাভ কৰি তাৰ ভিতৰত আমি অভিযান আৰম্ভ কৰিছিলোঁ আৰু এই অভিযান কালত তেওঁৰ গাত এটা গুলি লাগে আৰু গুলি লগাৰ পাছত যেতিয়া তেওঁ ট্ৰিটমেণ্টৰ সময়ত লৈ যোৱা হয় আৰু ট্ৰিটমেণ্টৰ চলি থকা সময়তে তেওঁৰ মৃত্যু হৈছে গতিকে গোটেই ঘটনাটো
আমি যি আমাৰ যাৱতীয় যিখিনি আইনগত ব্যৱস্থা ল'বৰ কাৰণে তাৰ কাৰণে আমি প্ৰচেষ্ট হৈ আছোঁ আৰু গোটেই যিটো অভিযান চলিলে এই অভিযান কালত আমি ইতিমধ্যে আমাক মাননীয় বাইদেউ মহোদয় আপোনালোকে কৈছে যে তেওঁ গাড়ীখনত যেতিয়া খান তালাচী চলোৱা হৈছে তাৰ পৰা .32 এটা পিষ্টলো পোৱা গৈছে আৰু 5 ৰাউণ্ড গুলিও পোৱা গৈছে গতিকে এটা দুৰ্ধৰ্ষ ডকাইত আৰু বিভিন্ন অঞ্চলত বৰাক ভেলীত তেওঁ বিভিন্ন অঞ্চলত পৰিভ্ৰমণ কৰি কেতিয়াবা বাংলাদেশ বৰ্ডাৰ কেতিয়াবা পূৰ বৰ্ডাৰ এইবিলাকত আশ্ৰয় থাকি মানুহৰ ওপৰত সন্ত্ৰাস চলাই আছে গতিকে আজি এই এটা গোপন সূত্ৰৰ পক্ষেদি এই আমাৰ পুলিচৰ দল এটা আহিছিলে আৰু ইয়াতে এইটো হাইলাকান্দি টাউনৰ মাজমজিয়াত আজি এই ঘটনাটো সংঘটিত হৈছে